হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰাশ হৈ এটা সৰু অজমন বিচাৰি আছে কিন্তু অসমৰ ৰাইজে গম পাই গৈছে যে তেওঁ প্ৰত্যেক ক্ষেত্ৰত ব্যৰ্থ হৈছে স্মাৰ্ট মিটাৰ ক্ষেত্ৰত নিবনুৱা যুৱকসকলক সংস্থাপন দিয়া ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলক সন্মান দিয়া ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত PWD বিভাগৰ ক্ষেত্ৰত এটা ক্ষেত্ৰত তেওঁ সফল হৈছে এই বসুন্ধৰা 1 2 3 কৰি তেওঁলোকে নিজৰ মাটি ধন সম্পত্তি সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰতে সফলতা লাভ কৰিছে তো মই ভাবিছোঁ তেওঁ যথেষ্ট মাটি ধন সম্পত্তি কৰিলে এটা প্ৰত্যেক ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে সুৰক্ষা ক্ষেত্ৰত আইনৰ ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত মোৰ অনুৰোধ তেওঁ এতিয়া VRS লৈ লওক চৰকাৰটো যাবগৈ এতিয়াই VRS লৈ নিজৰ বাগানত গৈ অলপ আৰামছে থাকক মনটো সুস্থ কৰক ভাল হৈ থাকক নহলে আজি সাংবাদিকক ধৰিছে প্ৰায়ত তৰুণ গগৈদেৱক আলোচনা কৰিছে সমালোচনা কৰিছে জাতি কথা ক'বলৈ আৰম্ভ কৰিছে অলপ VRS লৈ লওক আৰু ভালকৈ তেওঁ নিজৰ ৰিজৰ্টত আৰামছে থাকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰাশ হৈ এটা সৰু অজমন বিচাৰি আছে কিন্তু অসমৰ ৰাইজে গম পাই গৈছে যে তেওঁ প্ৰত্যেক ক্ষেত্ৰত ব্যৰ্থ হৈছে স্মাৰ্ট মিটাৰ ক্ষেত্ৰত নিবনুৱা যুৱকসকলক সংস্থাপন দিয়া ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলক সন্মান দিয়া ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত PWD বিভাগৰ ক্ষেত্ৰত এটা ক্ষেত্ৰত তেওঁ সফল হৈছে এই বসুন্ধৰা 1 2 3 কৰি তেওঁলোকে নিজৰ মাটি ধন সম্পত্তি সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰতে সফলতা লাভ কৰিছে তো মই ভাবিছোঁ তেওঁ যথেষ্ট মাটি ধন সম্পত্তি কৰিলে এটা প্ৰত্যেক ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে সুৰক্ষা ক্ষেত্ৰত আইনৰ ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত মোৰ অনুৰোধ তেওঁ এতিয়া VRS লৈ লওক চৰকাৰটো যাবগৈ এতিয়াই VRS লৈ নিজৰ বাগানত গৈ অলপ আৰামছে থাকক মনটো সুস্থ কৰক ভাল হৈ থাকক নহলে আজি সাংবাদিকক ধৰিছে প্ৰায়ত তৰুণ গগৈদেৱক আলোচনা কৰিছে সমালোচনা কৰিছে জাতি কথা ক'বলৈ আৰম্ভ কৰিছে অলপ VRS লৈ লওক আৰু ভালকৈ তেওঁ নিজৰ ৰিজৰ্টত আৰামছে থাকক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰাশ হৈ এটা সৰু অজমন বিচাৰি আছে কিন্তু অসমৰ ৰাইজে গম পাই গৈছে যে তেওঁ প্ৰত্যেক ক্ষেত্ৰত ব্যৰ্থ হৈছে স্মাৰ্ট মিটাৰ ক্ষেত্ৰত নিবনুৱা যুৱকসকলক সংস্থাপন দিয়া ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলক সন্মান দিয়া ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত PWD বিভাগৰ ক্ষেত্ৰত এটা ক্ষেত্ৰত তেওঁ সফল হৈছে এই বসুন্ধৰা 1 2 3 কৰি তেওঁলোকে নিজৰ মাটি ধন সম্পত্তি সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰতে সফলতা লাভ কৰিছে তো মই ভাবিছোঁ তেওঁ যথেষ্ট মাটি ধন সম্পত্তি কৰিলে এটা প্ৰত্যেক ক্ষেত্ৰত তেওঁ ব্যৰ্থ হৈছে সুৰক্ষা ক্ষেত্ৰত আইনৰ ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত মোৰ অনুৰোধ তেওঁ এতিয়া VRS লৈ লওক চৰকাৰটো যাবগৈ এতিয়াই VRS লৈ নিজৰ বাগানত গৈ অলপ আৰামছে থাকক মনটো সুস্থ কৰক ভাল হৈ থাকক নহলে আজি সাংবাদিকক ধৰিছে প্ৰায়ত তৰুণ গগৈদেৱক আলোচনা কৰিছে সমালোচনা কৰিছে জাতি কথা ক'বলৈ আৰম্ভ কৰিছে অলপ VRS লৈ লওক আৰু ভালকৈ তেওঁ নিজৰ ৰিজৰ্টত আৰামছে থাকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত